নমস্কাৰ। আজি মই আছোঁ উত্তৰ গুৱাহাটী সংযোগী দলঙত। এতিয়া নিশা 9 বাজিছে। আজি কামৰ পৰা অহাৰ পিছত ইয়ালৈ আহিলোঁ আৰু এই যে ৰাতিৰ পৰিৱেশটো চাই ইমান সুন্দৰ লাগিছে। আপোনালোকে নিশ্চয় দেখা পাইছে গোটেই ৰাতিৰ পৰিৱেশ আৰু ইমান সুন্দৰ এটা পৰিৱেশ। এই পৰিৱেশত মই আহিছোঁ। আজি বিজেপিৰ তালিকা ঘোষণা কৰিছে আৰু এই তালিকাত বহুতে পাৰ্থক্য পাইছে আৰু বহুতে পোৱা নাই, আৰু যিসকলে পোৱা নাই তেওঁলোকে অকণমান অসন্তোষ প্ৰকাশ কৰিছে। ডেফিনেটলি কৰিব, তেওঁলোকে ইমান দিনে কাম কৰি আছিল, অসন্তোষ প্ৰকাশ কৰিছে। কিন্তু তাকে লৈ বিভিন্ন সংবাদ মাধ্যমে বা যিসকলে বিজেপিৰ বিৰোধী দলৰ হকে ইমান দিনে প্ৰচাৰ কৰি আছিল তেওঁলোকে কৈছে যে বিজেপিত বিদ্ৰোহ হৈছে। আচলতে বিদ্ৰোহ নহয়, অসন্তুষ্টিটো কেতিয়াও বিদ্ৰোহ হ'ব নোৱাৰে আৰু অসন্তুষ্টি হয়তো হৈছে, কিন্তু সেইবুলি ইমান ডাঙৰ বৃহৎ দল এটাত তেওঁলোকে হয়তো তেনে বিদ্ৰোহ নকৰে, আৰু যদি কৰে তেওঁলোকে হয়তো দলীয় যি প্ৰশাসনিক কাৰ্য তাৰ জৰিয়তে তেওঁলোক হয়তো তেনেধৰণৰ কিছু শাস্তিৰ সন্মুখীন হ'ব। কিন্তু মই ভাবোঁ যে এই যে বিজেপি দলৰ বিদ্ৰোহ হৈছে বা বিজেপি দলত বিভিন্ন ঘটনা হৈছে, এই লৈ বিভিন্ন সংবাদ মাধ্যমে আজি বহু বাতৰি পৰিৱেশন কৰা দেখা গৈছে। কিন্তু এটা কথা চাই ল'ব যে আজি মই য'ত আছোঁ এয়া উন্নয়ন নহয় নেকি? এইসকলক কৈছোঁ, এইখন যে দলং আৰু বিভিন্ন দলং তেওঁলোকে নিৰ্মাণ কৰিছে সেয়া উন্নয়ন নহয় নেকি? তেওঁলোকে বিজেপিক কিয় বেয়া পায়? হয়তো কাৰোবাৰ লগত পাৰ্চনেল গ্ৰাছ আছে, কাৰোবাক বেয়া পায়, সেইকাৰণে তেওঁলোকে বিজেপিৰ বিৰোধিতা কৰিছে। আৰু তেওঁলোকে কাক সমৰ্থন কৰিছে আৰু সেই সমৰ্থনবিলাক কিমান যুক্তিযুক্ত সেয়া অসমৰ ৰাইজে জানে। অসমৰ ৰাইজে এই উন্নয়ন বিচাৰে। অসমৰ ৰাইজে আপোনালোকৰ দৰে সেই বামপন্থী কিছু আইডিঅ'লজিৰে আপোনালোক পৰিচালিত হৈ আছে, আৰু সেই আৱেগ বা সেই ধৰণৰ আইডিঅ'লজি নিবিচাৰে। মই ভাবোঁ যে অসমে উন্নয়নৰ পক্ষত ভোট দিব আৰু এয়া তাৰেই বহিঃপ্ৰকাশ। ধন্যবাদ।